কোন কোন আহিব কৈ দিয়াচোন। অসম সাহিত্য সভাৰ আমাৰ প্ৰধান সম্পাদক আহিব আৰু অসম সাহিত্য সভাৰ কোষাধ্যক্ষকে ধৰি আৰু দুগৰাকী কাৰ্যনিৰ্বাহক সদস্য আহিব আৰু আমাৰ আজিৰ মুকলি সভাৰ উদ্বোধক হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ সকলোৰে পৰিচিত অপৰাজিতা বৰুৱা বাইদেউ। লগতে আমাৰ কেইবাগৰাকীও বিশিষ্ট অতিথি আমাৰ মাজত উপস্থিত থাকিব আৰু লগতে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বিষয়ববীয়া আৰু সদস্যসকলে আজি আচলতে এটা বৰ্ণাঢ্য কাৰ্যসূচী ইয়াত কৰিব আৰু সেয়ে চলিব আৰু সেয়া আমি সকলোৱে উপভোগ কৰিম আৰু সকলোৱে আজি মুঠতে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ ৬ষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো একেবাৰে ধুমধামেৰে আয়োজন চলি আছে। আচলতে আজি এইটো আমাৰ দিন, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ দিন। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ আজি ৬ষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, সেই উপলক্ষে এয়া অতিথিসকল গোট খাইছেহি। বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰ দিনটো পালন কৰা হ'ব। কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা হৈছিল আৰু তেওঁলোকে ইতিমধ্যে প্ৰতিযোগিতা শেষ কৰিছে আৰু এতিয়া তেওঁলোকে এয়া খাবলৈ লৈছে আৰু অতিথিসকলৰ বাবে মঞ্চ ধুনীয়াকৈ সজাই ৰখা হৈছে। ইতিমধ্যে আহি পাইছেহি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক মাননীয় ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়া আৰু দুজন কাৰ্যনিৰ্বাহক সদস্য, তেখেতসকল আহি পাইছেহি বুলি আমি গম পাইছোঁ। গতিকে আগবাঢ়ি যাওঁ ব'লক তেখেতসকলক আনিবলৈ। এয়া অসম সাহিত্য সভাৰ আৰু আমি আৰম্ভণিতে পৰিৱেশন কৰিলোঁ শাখাৰ সম্পাদক স্বাগতা বৰাই আনধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰাৰ পিছতেই সৌভিক বৰাই আজিৰ এই সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে। সভাত সভাপতিত্ব কৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধাৰ দীপেন দত্ত ডাঙৰীয়াই। আজি সভাখনি উদ্বোধন কৰে শ্ৰদ্ধাৰ অপৰাজিতা বৰুৱা বাইদেউ। তাৰ পাছতে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সদস্যসকলৰ দ্বাৰা গীত মাত কবিতাৰ অনুষ্ঠান শস্যৰ পথাৰ গোহালিত গৰু, পুখুৰীত মাছ, বাৰীত তামোল পানেৰে ভৰপূৰ এখন গাঁও। নাম এতিয়া ইতিহাস।
বিশ্বৰ বাবে আমাৰ সৌভাগ্য যে দীপেন দত্ত ডাঙৰীয়াৰ দৰে আমি এগৰাকী ব্যক্তিক এটা শাখা সাহিত্য সভাৰ সভাপতি হিচাপে লাভ কৰিছোঁ। আৰু প্ৰধান সম্পাদক ডাঙৰীয়া আজি প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচী লৈ অহাৰ এক অন্যতম এটা উদ্দেশ্য আছে যে যি অসম সাহিত্য সভাৰ তৰফৰ পৰা অসমৰ বচা বিশিষ্ট কিছু প্ৰবীণ সাংবাদিকক বিশেষ সম্বৰ্ধনা জনোৱা হৈছিল আৰু সেই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল আমাৰ শাখাৰ সভাপতি প্ৰবীণ সাংবাদিক পেঞ্চনাৰ দীপেন দত্ত ডাঙৰীয়া। এই দীপেন দত্ত ডাঙৰীয়াক আমি অসম সাহিত্য সভাৰ তৰফৰ চেলেং প্ৰদান কৰিবৰ বাবে আমাৰ সভাপতি ভোগেশ্বৰী চাংমে বাইদেউ আহক। দীপেন দত্ত ডাঙৰীয়াক অসম সাহিত্য সভাৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱাৰ পিছতে নিৰু নাথ বাইদেউ আমাৰ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ তৰফৰ পৰা কৃতি শিক্ষয়িত্ৰীৰ বঁটা লাভ কৰাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। তাৰ পাছতে এয়া গীত পৰিৱেশন কৰিছে জিনা বাইদেউ। অনুষ্ঠানত আমি যেতিয়া কিবা এটা বিষয় লৈ যেতিয়া আমি আগবাঢ়ো তাত হয়তো সেই ভাষণৰ কথা বা তাত তথ্য সমৃদ্ধ বক্তৃতাৰ কথা আহে, কিন্তু কিছুমান অনুষ্ঠান আমি ভাষণবোৰ কমাব লাগে। মই সদায় সেই কথাটোৱে কৈ আহিছোঁ আৰু নিজৰ কৰ্মসূচীবিলাক বঢ়াব লাগে। গতিকে এতিয়া আমি সদায় এটা কথা কৈ আহি থাকোঁ যে আমাৰ অনুষ্ঠানবিলাকলৈ নতুন প্ৰজন্ম নাহে বা আমাৰ অনুষ্ঠানবিলাকলৈ মানুহ নাহে। ইয়াৰ গোটেই যদি মূল বিষয়টো যদি চালি জাৰি চায় যে বিষয়টো তাতে লুকাই আছে যে ভাষণ বুলি শুনাৰ লগে লগে মানুহৰ এটা অনিয়া হয়। এই কিমান আৰু ভাষণ শুনিম, কিমান ক'ব, 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা বহি ভাষণ শুনি মোৰ নিজৰে বিৰক্তি লাগি যায় যে মই তাৰমানে অসম সাহিত্য সভাৰ কিবা প্ৰধান সম্পাদক হোৱাটো কিবা অভিশাপ যেন লাগে। কাৰণ কেতিয়াবা ক'ৰবাত ভাষণ দিবলৈ মাতে, কিবা বক্তৃতা দিবলৈ মাতে, বক্তৃতা দিলেও পলাব পাৰোঁ, গুচি যাব পাৰোঁ, কাম নাথাকিলেও মানে বিৰাট ব্যস্ততা দেখুৱাই গুচি যাব পাৰোঁ। কিন্তু প্ৰধান সম্পাদক অলপ পলাগৰ সৰালৈ থাকিবই লাগিল নহয় সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পৰা। আৰু ভাষণ মানে এনেকুৱা হয়গৈ যে যাক ভাষণ দিবলৈ মাতো বিষয়টো আহি নাপায় তাৰমানে। যেতিয়া বিষয়টো আহি পাব তেওঁৰ ভাষণ সামৰিব। গতিকে তাৰ পৰানো কি পালে, কি শুনিলে, কি বুজিলে? মই আপোনালোকৰ আগত ভাষণ দিলোঁ, আপোনালোকৰ পৰা মোৰ পৰানো আপোনালোকে কি পাব? মইনো আপোনালোকক কি ক'ম? আপোনালোকে ইমান এটা সুন্দৰ জীৱন পাৰ কৰি আহিছে। আমাৰ ধুনীয়া বাইদেউগৰাকীয়ে কৈছে যে ইমান ধুনীয়া। মই কৈছিলোঁ সঁচাকৈ ধুনীয়া মানে সঁচা শব্দটো। অৱসৰ গ্ৰহণ কৰিছে, কিমান ধুনীয়া হৈছে, মনটো কিমান সুন্দৰ হৈছে, কিমান হাঁহি। আমাৰ মানুহে এতিয়া হাঁহিবই নজনা, হাঁহি আজিকালি মানুহবিলাকৰ মুখত নাই। আমাৰ অধ্যক্ষ মহোদয় অৱসৰ গ্ৰহণ কৰিলে, মই যেতিয়া মহাবিদ্যালয়ত যোগদান কৰিছিলোঁ ইমান হাঁহি ফূৰ্তি আমাৰ আমাৰ যেতিয়া কমন ৰুমবিলাকত। এতিয়া যি চাম নতুন চাম আহিছে তেওঁলোকৰ মুখত হাঁহি ফূৰ্তি একো নাই। আছেনে বাৰু? হাঁহিব নজনা হৈ গ'ল, কেৱল অংক কেৱল অংক কেৱল অংক। মই বহি ভাবি আছোঁ যে কোনোবাই যদি এখন গ্ৰন্থ লিখিলে হয় অসমীয়া জাতিক প্ৰবঞ্চনাৰ ইতিহাস। যেতিয়া দীপেনদাৰ কথাটো কৈছে, মই গোটেই বায়ুদাতাখিনি চাইছোঁ, চাই মই দীপেনদাক মই পচন্দ কৰিছোঁ যে দীপেনদাক আমি অসম সাহিত্য সভাই সম্বৰ্ধনা জনাব লাগে। জাতিক নিস্বাৰ্থভাৱে সেৱা কৰিছে, জাতিক লৈ দীপেনদাই বেপাৰ কৰা, ব্যৱসায় কৰা। আজি মোৰ লগত যি 2গৰাকী ব্যক্তি আহিছে, 2গৰাকী ব্যক্তি অসম আন্দোলনৰ লগত জড়িত, মই নিজে অসম আন্দোলনৰ লগত জড়িত। জীয়াই ৰাখিব সেইকেইটা দিন মই জাতিক লৈ, ভাষাক লৈ, মাটিক লৈ ব্যৱসায় কৰোঁ। এইটো প্ৰথম। মই প্ৰধান সম্পাদক হিচাপে আছোঁ আৰু মই প্ৰধান সম্পাদক হিচাপে থকা দিনকেইটাত মই কাকো বেপাৰ কৰিবলৈ নিদিওঁ, কাকো বেবিচাৰ কৰিবলৈ নিদিওঁ। মই বেবিচাৰ শব্দটো ক'লে কি কৰিছে গম পোৱা নাই। গতিকে বিষয়বিলাক তেনেকুৱা। গতিকে আজি পশ্চিম গোলাঘাট শাখা সাহিত্য সভাখন গঠন হোৱাৰ দিনৰ পৰাই আজি যি ধাৰাবাহিকভাৱে যিখিনি কাম তেখেতসকলে কৰিলে, গতিকে সেই ধাৰাবাহিকতা প্ৰথম কথা পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই অটুট ৰাখিব লাগে। মই পশ্চিম গোলাঘাট শাখা সাহিত্য সভাক মোৰ হৃদয়ৰ নিভৃত কোণৰ পৰা মই আঁতৰাই লৈ মই সেৱা জনাইছোঁ। গতিকে মই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে সেৱা জনাইছোঁ প্ৰতিগৰাকী বিষয়ববীয়া কৰ্মকৰ্তা। মই প্ৰতিটো কাৰ্যসূচীত, প্ৰায় প্ৰতিটো কাৰ্যসূচীত, কেন্দ্ৰীয় কাৰ্যসূচীত মই আহিছোঁ।
যেতিয়া পশ্চিম গোলাঘাট শাখা সাহিত্য সভা জন্ম হৈছিল তেতিয়া মই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে সহকাৰী সম্পাদক হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ। গতিকে ইয়াতে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস অতি কম দিনৰ ভিতৰত যি সুন্দৰভাৱে ইয়াতে যি ধৰণে অনুষ্ঠিত কৰিছে, মই আগদিনাখন ৰাতিপুৱা 2টা বজালৈ ফিল্ডত আছোঁ। ৰঙিলা দালানের মাটি গোসাই যে কোন রঙে হারিব ঘর পানি সামের সাওনি বন্দে বন্দে তার জোড়া তার তলে রাবে ময়ূর আমাৰ সকলোৰে অনুৰোধ মৰ্মে তেখেতে থাকি গোৱালপৰীয়া লোকগীত গাই শুনাবলৈ বাধ্য হ'ল। রঙিলা দালানের মাটি এই বকুলৰ কলৰ দেখিলে এই সকলো দেশৰ অৰ্গেদৰণি যোগানন্দ বৰুৱাৰ ঘৰত আনন্দৰ ভৰপূৰ কেঁকুৰা মাগলৰ ভাল খামত জোৰা ভাল হয় একাপো বোকা খেতিলৈ তেজত বোকা মাটিৰ আলতীয়া গুণ নহয়নে ফাগুন কপিছে আপোনাৰ আচলত ফাগুন কপিছে ফাগুন কপিছে পানীৰ বটল আৰু তেনেতে পুষ্টিহীনতা ভোগা সৰু সৰু ল'ৰা ছোৱালীকে গাই অলপতে তেখেতে অনলাইন যোগে পেমেণ্ট কৰা আছে। ধূলি ওলাই বগা ৰঙৰ মাৰুতি কাৰখন আঁতৰি গ'ল।